অসমৰ হিয়াৰ আমঠু যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গ আমাৰ মাজত নাই। সঁচাকৈ আমি বাকৰুদ্ধ হৈছোঁ, মৰ্মাহত হৈছোঁ। আমি জুবিন গাৰ্গৰ পৰিয়ালবৰ্গ আৰু অসম চৰকাৰৰ এটাই আহ্বান জনাওঁ যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰটো যোৰহাট জিলাতেই হওক, যিহেতুকে জুবিন গাৰ্গৰ জন্মস্থান যোৰহাট বঙালপুখুৰীত, শৈশৱকাল যোৰহাটত, শিক্ষা জীৱন যোৰহাটৰ জগন্নাথ মহাবিদ্যালয় আৰু তেখেতৰ সাংস্কৃতিক যাত্ৰা যোৰহাট জিলাৰ পৰা আৰম্ভ কৰিছিল। সেইবাবে যোৰহাটবাসী হৈ মই এটা গৌৰৱান্বিত হৈছোঁ। আৰু তেখেতৰ সমাধি ক্ষেত্ৰটো যোৰহাটতেই হওক, যেনেকৈ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ গুৱাহাটীত, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা তেজপুৰত, ঠিক তেনেকৈ আমি ভাবিছোঁ যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ যোৰহাট জিলাতেই হওক। মই অসম চাহ জনজাতি জাতীয় মহাসভাৰ পৰা এটাই কাটৰ আহ্বান জনালোঁ। ধন্যবাদ। অসমৰ হিয়াৰ আমঠু যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গ আমাৰ মাজত নাই। সঁচাকৈ আমি বাকৰুদ্ধ হৈছোঁ, মৰ্মাহত হৈছোঁ। আমি জুবিন গাৰ্গৰ পৰিয়ালবৰ্গ আৰু অসম চৰকাৰৰ এটাই আহ্বান জনাওঁ যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰটো যোৰহাট জিলাতেই হওক, যিহেতুকে জুবিন গাৰ্গৰ জন্মস্থান যোৰহাট বঙালপুখুৰীত, শৈশৱকাল যোৰহাটত, শিক্ষা জীৱন যোৰহাটৰ জগন্নাথ মহাবিদ্যালয় আৰু তেখেতৰ সাংস্কৃতিক যাত্ৰা যোৰহাট জিলাৰ পৰা আৰম্ভ কৰিছিল। সেইবাবে যোৰহাটবাসী হৈ মই এটা গৌৰৱান্বিত হৈছোঁ। আৰু তেখেতৰ সমাধি ক্ষেত্ৰটো যোৰহাটতেই হওক, যেনেকৈ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ গুৱাহাটীত, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা তেজপুৰত, ঠিক তেনেকৈ আমি ভাবিছোঁ যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ যোৰহাট জিলাতেই হওক। মই অসম চাহ জনজাতি জাতীয় মহাসভাৰ পৰা এটাই কাটৰ আহ্বান জনালোঁ। ধন্যবাদ।